আমাৰ পলাকবাৰী ৰাস মহোৎসৱৰ আজি সামৰণি অনুষ্ঠান আৰু এইবাৰ যোৱা 5 তাৰিখৰ পৰা আজি 15 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই ৰাস মহোৎসৱ আয়োজন কৰা হৈছিল আৰু যে শেষৰটো দিন এইবাৰ 79তম আমি ৰাস মহোৎসৱ আয়োজন কৰিছোঁ আৰু যথেষ্ট সংখ্যক ধৰ্মপ্ৰাণ ৰাইজ আমাৰ এই অনুষ্ঠানলৈ আহিছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবিলাক অহা বছৰ আমি 80তম ৰাস মহোৎসৱ আমি আয়োজন কৰিম আৰু তাত আমাৰ আপোনালোকৰ আটাইৰে সহযোগিতা কামনা কৰিছোঁ আৰু লগতে অহাকালিৰ পৰা আজি সকলোৰে অত্যন্ত দুখ কিয়নো আজি শেষৰটো দিন আৰু আপোনালোক যিহেতু স্থানীয় সাংবাদিক আপোনালোকৰ নিশ্চয় মনত দুখ আছে আমি আশা কৰিছোঁ অহাবাৰৰ আমি ধুমধামেৰে আমাৰ এই ৰাস মহোৎসৱখন আয়োজন কৰিব পাৰিম ধন্যবাদ আমি উদযাপন সমিতি অতিকৈ আনন্দিত 15 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমি পলাকবাৰী ৰাস মহোৎসৱৰ এইবাৰ 79তম আয়োজন কৰিছিলোঁ উদযাপন কৰি আমি আজি 15 দিনত উপস্থিত হ'লোঁ আৰু 15 দিনত আজি যি সফল সমাপ্তি ইতিমধ্যে আমি সামৰণি সভা পাতিলোঁ আৰু আমি ৰাস মহোৎসৱে ৰাস মন্দিৰ নিৰ্মাণ সাহিত্যৰ যিখন উপহাৰ কুপনৰ খেল আমি আয়োজন কৰিছিলোঁ সেইখন খুব সুন্দৰকৈ প্ৰায় 15,000 ভক্তবান ৰাইজৰ উপস্থিতিত 15,000 পৰা 20,000 ভক্তবান ৰাইজৰ উপস্থিতিত এই খেলখন অনুষ্ঠিত হ'ল ইতিমধ্যে আৰু খুব সফলভাৱে এইখন অনুষ্ঠিত হ'ল আমি খুবেই আনন্দিত আমি উৎসাহিত হৈছোঁ ভক্তবান ৰাইজৰ যিটো সমাগম যোৱা 15 দিনত আমি পালোঁ ইয়াক লৈ আমি নথৈ আনন্দিত আৰু ৰাস মহোৎসৱৰ প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোক সংবাদ মাধ্যমে যিটো ভূমিকা গ্ৰহণ কৰিলে তাৰ বাবে আমি এই চেগতে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক 80তম যিটো পলাকবাৰী ৰাস মহোৎসৱ আমি উদযাপন কৰিম মহাবছৰ 2026ত তাৰ বাবে আমি যিটো প্ৰেৰণা পালোঁ এইবাৰ আমি অতিশয় উৎসাহিত হৈছোঁ খেলৰ পুৰস্কাৰসমূহ কোনোবা পোৱা বুলি এটা গম পোৱা গৈছে নেকি এটা পুৰস্কাৰৰ বিজেতাই ইতিমধ্যে আমাক ফোনযোগে জনাইছে তেওঁ তৃতীয় পুৰস্কাৰটো পোৱা বুলি আমাক জনাইছে আৰু ওলাব লাহে লাহে ওলাব জাষ্ট খেলাখন শেষেই হ'ল এতিয়া চবেই নম্বৰবোৰ মিলাই চাই কিনে নিশ্চয়কৈ এতিয়া যোগাযোগ কৰিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।